বনাম বন্ধু কোন বেশি শক্তিশালী কলম জ্ঞান ভিক্ষা সংবাদ কূটনীতি আৰু মানসিক প্ৰভাৱৰ প্ৰতীক বন্ধু শক্তি হিংসা ভয় আৰু নিয়ন্ত্ৰণৰ প্ৰতীক সঁচা উত্তৰ পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তি তেওঁ নহয় যিজন কেৱল কলম বা বন্ধু ধৰিছে প্ৰকৃত শক্তিশালী তেওঁ হয় যিজনে বুজি পায় কেতিয়া কলম আৰু কেতিয়া বন্ধু ব্যৱহাৰ কৰিব লাগে ইতিহাসে দেখুৱাইছে গান্ধীজী মেণ্ডেলা বা মালালা দৰে নেতাসকল কলমৰ জৰিয়তে বিপ্লৱ আনিছে হিটলাৰ বা সাদ্দাম হুছেইনৰ দৰে লোকসকল বন্দুকৰ জৰিয়তে ভয় দেখাইছে কিন্তু হেয়া চিৰস্থায়ী নাছিল তৰোৱালতকৈ কলম শক্তিশালী যদি মানুহে সত্য বুজিবলৈ স্বাধীনতা পায় আজিৰ যুগত সঁচা শক্তি থাকে সেইজন ব্যক্তিৰ হাতত যিজনে জ্ঞানৰ কলম বুজি পায় পৰিস্থিতিৰ প্ৰয়োজনত শক্তি দেখুৱাব পাৰে আৰু শান্তিৰ বাবে হিংসাৰ পথ এৰিবলৈ সাহস কৰে সঁচা শক্তি ভয় দেখুওৱাত নহয় মনত স্থান লোৱাৰ ক্ষমতা থাকে